এতিয়া সেই মহিলাসকলে বা সেই পুৰুষসকলে হয়তো ভয় খাই আছে যে মোৰ এই ফটোখন মই তাত আপলোডটো কৰি দিলোঁ, মোক ফটো বনাই দি দিলে, আৰু এই ফটোবোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে পুনৰ আকৌ নতুনকৈ বনাই কোনোবা ৱেবছাইটত, কোনোবা প্ৰাপ্তবয়স্কই চাব পৰা ৱেবছাইটত, মানে 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীয়ে যদি চাব পৰা এনেকুৱা ধৰণৰ কিছুমান ৱেবছাইট আছে, তাত যদি আপলোড হৈ থাকে, কাৰণ ফটোৰ পৰাও ভিডিঅ' বনোৱা ৰাজহুৱাকৈ যদি আপোনাৰ আৱৰণ এটা এটাকৈ যদি খুলি পেলোৱা হয়, আপুনি কেনেকুৱা অনুভৱ কৰিব? আপোনাৰ গাৰ আৱৰণ যদি এখন এখনকৈ বস্ত্ৰ নাইকিয়া কৰি দিয়া হয়, তেনেহ'লে আপুনি ৰাজহুৱাভাৱে কিমান অপদস্থ অনুভৱ কৰিব? হয়তো বহুতে বহুত কিবা কিবিও কৰি পেলাব পাৰে। মই এই কথাখিনি কিয় কৈছোঁ চাওক, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা ট্ৰেণ্ড চলিছে এইকেইদিন। এই ট্ৰেণ্ডত বহুতে ফটো আপলোড কৰি, কোনোবাই যদি চুইজাৰ পিন্ধি আছে, কোনোবাই শাৰী পিন্ধিছে, ৰঙা শাৰী, কোনোবাই যদি শাৰী পিন্ধি আছে, তেওঁক টপ পিন্ধাই দিছে। এইবোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা আচলতে হৈছে, আৰু এতিয়া সম্পূৰ্ণ এইটো এটা ট্ৰেণ্ডত চলি আছে, ট্ৰেণ্ডিং। কাৰণ এই ট্ৰেণ্ডিঙত ফটো যেতিয়া বনোৱা হয় আৰু এই ফটোবোৰ যেতিয়া ছ'চিয়েল মিডিয়াত দিয়া হয়, ই ভাইৰেল হৈ গুচি যায় বা বেছি মানুহে চায়। কাৰণ আপুনি অৰিজিনেলকৈ যিখন ফটো মাৰিছে, এই ফটোখনক তেওঁলোকে ধুনীয়া এটা ৰূপ দিয়ে, ধুনীয়াকৈ কালাৰ কম্বিনেশ্যন মিলাই, ধুনীয়াকৈ ড্ৰেছ পিন্ধাই দিয়ে, আৰু কি নকৰে। গতিকে ক'বলৈ বিচাৰিছোঁ, এই AI দিনত এনেকুৱা ধৰণৰ কথাবোৰ সম্ভৱ হৈ উঠিছে। AI জামানা আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনাক বিভিন্ন বস্ত্ৰ পিন্ধাই দিব পাৰিছে বা বিভিন্ন ধৰণে আপোনাৰ ফটোখন ধুনীয়া কৰি দিব পাৰিছে। এতিয়া এটা কথা চলি আছে আপোনালোকক মই কৈছোঁ যে কথাটো এনেকুৱা ধৰণৰ হৈছে, প্ৰায় ট্ৰেণ্ডিঙত আছে যে আপোনাক AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনাক যেনেকৈ শাৰী পিন্ধাব পাৰে, তেনেকৈ আপোনাৰ শাৰীখন খোলাবও পাৰে, অৰ্থাৎ আৱৰণ গুচাই দিব পাৰে দেহৰ পৰা। তেতিয়া কেনেকুৱা ধৰণৰ অনুভৱ হ'ব? বহু মহিলাই আৰু বহু পুৰুষে এই এপ্লিকেশ্যনকেইটাত ফটো আপলোড কৰি বিভিন্ন ড্ৰেছত আচলতে নিজকে চাইছে আৰু সামাজিক মাধ্যমত ফটোবোৰ আপলোড কৰি আছে। এতিয়া সেইসকল ব্যক্তিয়ে বা সেইসকল মহিলাই এই কথাটোক লৈ ভয় খাই আছে যে, হয়তো বহুতে ভয় খাইছে যে আমি আপলোড কৰি দিলোঁ, AIক দি দিলোঁ, আৰু AIক দিয়াৰ আগত কিছু পাৰ্মিশ্যন আমি দিবলগীয়া হয়। সেই পাৰ্মিশ্যনখিনি আমাৰ মানুহে পঢ়িয়ে নাচায়, কেৱল য়েছ 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 বা নেক্সট বুলি কৰি গৈ থকা হয়। এইখিনি কৰি গৈ থাকোঁতে বহু পাৰ্মিশ্যন আমি নজনাকৈয়ে দি পেলাওঁ, আৰু নজনাকৈ দি পেলোৱাৰ পিছত তেওঁলোকে নিজৰ মতে আচলতে সেইখিনি বনাই পেলায়। কেনেকুৱা ধৰণে বনাব লাগে, কি বনাব লাগে, তেওঁলোকে সেইটো অধ্যয়ন কৰে, আৰু আমাৰ এখন ধুনীয়া ফটো, মানে সঁচা সঁচা লগা এখন ফটো আচলতে বনাই দিয়ে। এতিয়া সেই মহিলাসকলে বা সেই পুৰুষসকলে হয়তো ভয় খাই আছে যে মোৰ এই ফটোখন মই তাত আপলোডটো কৰি দিলোঁ, মোক ফটো বনাই দি দিলে, আৰু এই ফটোবোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে পুনৰ আকৌ নতুনকৈ বনাই কোনোবা ৱেবছাইটত, কোনোবা প্ৰাপ্তবয়স্কই চাব পৰা ৱেবছাইটত, মানে 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীয়ে যদি চাব পৰা এনেকুৱা ধৰণৰ কিছুমান ৱেবছাইট আছে, তাত যদি আপলোড হৈ থাকে, কাৰণ ফটোৰ পৰাও ভিডিঅ' বনোৱা হয় আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা। গতিকে সেই হয়তো বহুতে ভয় খাই আছে যে মই ফটোখন আপলোড কৰি মানে বেয়া কাম কৰিলোঁ নেকি, আৰু বহুতেতো বনাই আছে। এতিয়া মই আপোনালোকক তাৰে কিছু কথা ক'বলৈ আহিছোঁ যে আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ইমানো বেয়া কাম নকৰে। কিয় নকৰে মই আপোনালোকক ক'ম। আৰু এটা বস্তু ট্ৰেণ্ডত চলি আছে, সেই ট্ৰেণ্ডটো হৈছে কি, আপোনালোকে গম পাইছে, ইনষ্টাগ্ৰামতো হওক বা ফেচবুকত হওক, এনেকুৱা ধৰণৰ এটা ভিডিঅ' প্ৰায় মানে প্ৰচাৰ হৈ আছে এইকেইদিনত। কি হ'ল, ছোৱালীগৰাকীয়ে হাত দীঘল ইমানলৈকে পৰা এযোৰ চুইজাৰ পিন্ধি ফটো এখন আপলোড কৰিল। ফটোখন আপলোড কৰাৰ পিছত শাৰী পিন্ধাই দিবলৈ কোৱা হ'ল, শাৰী পিন্ধাই দিলে। এইখন চাওক, এতিয়া প্ৰশ্ন হৈছে, এই শাৰীখনৰ যিটো চিন মই দি থৈছোঁ, ইয়াত চাওক, এইখিনিত এটা তিল আছে, খুব ভালকৈ চাবলৈ যদি যায় আপুনি, এটা তিল দেখা পাব। আৰু এই তিলটো কেনেকৈ গম পালে AI এইখিনিত আছে বুলি? কাৰণ অৰিজিনেলি যিগৰাকী ছোৱালী, সেইগৰাকীয়ে আহি দস্তুমত কৈছে
কাষত লগাই দিছে এগৰাকী ছোৱালী এগৰাকীয়ে কৈছে যে মোৰ তিল থকাটো হয় কিন্তু মই যিখন ফটো আপলোড কৰিছিলোঁ সেই ফটোখনততো মোৰ হাত ইয়ালৈকে ঢাক খাই আছিল তেনে স্বত্বত কাপোৰৰ তলত ক'ত মোৰ তিলটো আছে কেনেকৈ গম পালে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে প্ৰশ্ন হৈছে মই ইয়াৰ ওপৰতো ক'ম কিন্তু আপোনালোকক তাৰ আগতে মই কৈ লওঁ আপোনালোকে এটা কথা গম পাই লওক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনাক এনেকুৱা ধৰণৰ ফটো বা ভিডিঅ' বনাব নোৱাৰে যিটোৰ দ্বাৰা আপুনি সামাজিকভাৱে অপদস্থ হ'ব যিটোৰ দ্বাৰা আপোনাৰ সন্মান হানি হ'ব এইটো নোৱাৰে কাৰণ এআই যদিও বনোৱা হৈছে এআইও কিছু নীতি নিয়মৰ মাজেদি আচলতে কাম কৰিবলগীয়া হয় তেওঁবিলাকৰো মানে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনৰ মতেহে তেওঁবিলাকে যাব লাগিব তেওঁবিলাকৰ সহজ ভাষাত ক'বলৈ গ'লে এখন আইন আছে সেই আইনমতে কাম কৰিলেহে এআইয়ে মানে ইণ্টাৰনেট জগতখনত থাকিব পাৰিব আদাৰৱাইজ নোৱাৰিব তাক বেন কৰি দিব আপুনি সাধাৰণ এটা মই কথা কৈছোঁ এজন মোৰ ফটোখনে দি দিলে আপুনি মোৰ ফটোখন দিয়াৰ পিছত আপুনি কি কৰিব এটা প্ৰম্পট লিখি দিব আপুনি যে এই ফটোখনক মানে কাণত ধৰাই এনেকৈ কাণত ধৰাই ৰাজহুৱাভাৱে কাষত মানে ৰাজহুৱা স্থান এটা দিব লাগিব তাত এই ফটোখনক ব্যৱহাৰ কৰি কাণত ধৰাই আঁঠু কৰাব লাগে এই ফটোখনক এই মানুহজনক চাব এআই কৰি দিয়ে নে নিদিয়ে কেতিয়াও নকৰে এইটো হাৰ্মফুল আৰু ডেঞ্জাৰাছ বুলি ক'ব বুজি পাইছে এইটো কাম কেতিয়াও কৰি নিদিয়ে এআই কাৰণ সামাজিকভাৱে মানুহজন যেতিয়া অপদস্থ হ'ব সেই কামটো এআই কৰি নিদিয়ে আপোনাক তাত 10টা মান নটিফিকেশ্যন আহিব আপোনাক মেছেজ কৰি দিব যে এইটো সম্পূৰ্ণ আমাৰ নীতি বিৰুদ্ধ কাম এইটো আইন বিৰুদ্ধ কাম আমি এইটো কৰিব নোৱাৰোঁ মানুহজনৰ অসুবিধা হ'ব এইটো কৰি দিলে তেওঁক মানে অসন্মান কৰা হ'ব এই বুলি ক'ব নোৱাৰে বনাব মই সাধাৰণতে ক'লোঁ বাকী যিবোৰ কথা যে চলি আছে আপোনাক যদি শাৰী পিন্ধাব পাৰে শাৰী খোলাবও পাৰে ইত্যাদি ইত্যাদি কথা এইবোৰ মিছা কথা আৰু এইবোৰ সঁচাও হ'ব তাতো টেকনিকেল কিছুমান কথা আছে হয়তো তেওঁবিলাকে মেনুৱেলি এডিট কৰিব লাগিব সেইবোৰ এটা বেলেগ পাৰ্ট তাৰ পিছত এই ফটোখনলৈ আহিছোঁ কাষত দেখাই থকা ফটোখনলৈ এই ফটোখন মিছা এই ছোৱালীগৰাকীয়ে দাবী কৰিছে যে মই হাত দীঘল পিন্ধি ফটোখন আপলোড কৰিছিলোঁ শাৰীখন পিন্ধাই দিয়া বুলি শাৰীখন পিন্ধাই দিলে হা আৰু মোৰ চাওক মোৰ এই হাতত এনেকৈ দেখাইছে এই হাতত মোৰ কি আছে এটা তিল আছে আৰু এই তিলটো কেনেকৈ এআই গম পালে শাৰীখনৰ তলতো জিলিকি আছে চাওক তিল এতিয়া আপুনি চাওক ছোৱালীগৰাকীয়ে আঙুলিটোৱে ক'লে দেখাইছে যিখন হাতলৈ দেখাই আছে নহয়নে যিখন হাতলৈ দেখাই আছে আৰু সেইখন হাতত তিলটো এআইয়ে দিছেনে মই দুখন ফটো কাষত লগাই দিছোঁ চাওক অকণমান ছাইডলৈ আহি দিছোঁ দুইখন ফটো মই লগাই দিছোঁ চাওক এআইয়ে কোনখন হাতত তিলটো দিছে আৰু ছোৱালীজনীয়ে ৰিয়েল যিটো ভিডিঅ'ত আহি কৈছে যে মোৰ এই তিলটোৰ কথা কেনেকৈ গম পালে দুইখন হাত বেলেগ বেলেগ নহয় জানো আচলতে হৈছে কি মই আপোনালোকক কৈছোঁ যে এইটো এটা কোইনচিডেণ্ট হ'ব পাৰে কাৰণ এআইবোৰ লাহে লাহে শক্তিশালী হৈ গৈ আছে তেওঁবিলাকে এনেকুৱা ধৰণৰ অভিজ্ঞতা জ্ঞান লৈ আছে কাৰণ মানুহৰ দেহত এনেকুৱা তিল মাহ থাকে আৰু ফটোখন নেচাৰেল দেখিবৰ কাৰণে হয়তো এটা তিল দি দিলে আৰু এইটো কোইনচিডেণ্ট মিলি গৈছে কিন্তু মিলিছে যিটো কথা দাবী কৰি থকা হৈছে সম্পূৰ্ণ বিপৰীত হাত এখন চাওক এখন সোঁ হাতত দিছে আৰু এখন বাওঁ হাত দুইখন হাত বেলেগ বেলেগ ইয়াৰ পৰা প্ৰমাণ কৰা গৈছে যে মানে প্ৰমাণ হৈছে যে এআইয়ে আপোনাৰ কাপোৰেৰে ঢাক খাই থকা বা সেই স্থানত কি আছে কি নাই এই কথাটো নাজানে কিন্তু নেচাৰেলি তেওঁবিলাকে কিছুমান বস্তু প্ৰকৃতিগত বা স্মাৰ্ট হ'বৰ কাৰণে তেওঁবিলাকে মানে সঁচা লাগিবৰ কাৰণে কিছুমান বস্তু তেওঁবিলাকে ক্ৰিয়েট কৰি দিয়ে আৰু তাৰ প্ৰমাণটোৱে এয়া ছোৱালীজনীৰ গাত এফালে তিলটো আছে আৰু এআইয়ে যেতিয়া শাৰী পিন্ধাই দিছে বেলেগ এফালে আছে কথাটো গম পাইছে গতিকে ভয় খাবলগীয়া কথা নাই বিশেষ কিন্তু হ'লেও আপোনালোকে সাৱধান হ'ব এআইৰ যুগত বহু কিবা কিবি হৈও যাব পাৰে নোহোৱাও নহয় কিন্তু ইমান সহজ নহয় যে আপোনাক শাৰী যেনেকৈ পিন্ধাইছে তেনেকৈ আপোনাক শাৰী খোলাবও পাৰে এই কথাটো ইমান সহজ নহয় ঠিক আছে দিয়ক এই কথাখিনিকে আপোনালোকক ক'বলৈ আহিলোঁ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব বাই বাই